প্ৰেম সঁচাকৈ এক পবিত্ৰ আৰু সুন্দৰ অনুভূতি। ভগৱানৰ বৰদান বুলি কোৱা হয় প্ৰেমক। প্ৰেম মানে দুখন অন্তৰৰ মিলন। কিন্তু আজিকালি বহু লোকৰ বাবে কেৱল এটা খেললৈ ৰূপান্তৰ হৈছে। প্ৰেম নামৰ সুন্দৰ অনুভূতিক কলংকিত কৰি তুলিছে কিছু সংখ্যক লোকে। এনেকুৱা এক বেদনাদায়ক ঘটনা ঘটিছিল ৰীতাৰ লগত। এজনী ধুনীয়া ৰাংঢালী ছোৱালী নিমিষতে নিমাত হৈ পৰিছিল এটা প্ৰেমৰ সম্পৰ্কৰ বাবে। ৰীতাৰ ঘৰখন আছিল ধেমাজিত, উচ্চ শিক্ষাৰ বাবে গুৱাহাটীত আছিল। মায়াৰ নগৰী গুৱাহাটী, নতুন ঠাই, নতুন পৰিৱেশ, তাত তাই একো চিনি পোৱা নাছিল। তাই যিটো ছাত্ৰীৰ নিবাসত আছিল, ছোৱালীবোৰ ইমান সহজ নাছিল। সকলোৱে নিজৰ লগত ব্যস্ত আছিল। কোনেও যেন কাকো মাতিবলৈ আহৰিয়েই নাই। দুদিনমানৰ পিছতে ৰীতাৰ কাষৰ কোঠাটোলৈ এজনী ছোৱালী আহিল। নাম তাইৰ নিমিষা বৰুৱা। ছোৱালীজনী বহুত সহজ সৰল আছিল। ৰীতাৰ লগত আহি তাই নিজেই চিনা পৰিচয় হৈছিল। এতিয়াহে ৰীতাৰ মনটো অলপ ভাল লাগিল। এৰা বান্ধৱী এজনী যে পালোঁ, নহ'লে বাৰু কেনেকৈ থাকিলোঁ হয়। ইয়াত দেখোন কোনেও কাকো মাতিবলৈ আহৰিয়েই নাই। এনেদৰে দিনবোৰ পাৰ হৈ গৈ থাকিল। দুইজনী বান্ধৱী যলৈকৈ যায় একেলগে অহা যোৱা কৰে। নিমিষাৰ সম্বন্ধীয় এজন ককাইক গুৱাহাটীত থাকে, নাম নিবিড় বৰুৱা। সি প্ৰায় ভনীয়েকৰ খা খবৰ ল'বলৈ আহে। দৰকাৰী কোনো বস্তু থাকিলেও হোষ্টেলৰ বাহিৰৰ পৰাই তাইক ফোন কৰি মাতি দি যায়। এনেকৈয়ে এদিন ভনীয়েকক লগ কৰিবলৈ আহোঁতে লগতে ৰীতাও আছিল। তাই দেখিবলৈ খুব সুন্দৰ আছিল। নিবিড়ে অহাৰ পৰা ভনীয়েকৰ কথাবোৰত একেবাৰে গুৰুত্বই দিয়া নাছিল। মাথো নোচোৱাৰ চলেৰে ৰীতাকে চাই আছিল সি। এবাৰ সি কৈ দিলে যে লগৰ বান্ধৱীজনীক চিনাকি কৰাই নিদিয় নেকি। নিমিষাই দুয়োকে চিনাকি কৰাই দিলে আৰু ধাবাতে দুপৰীয়া আহাৰ খাই দুয়োজনী ৰুমলৈ আহিল। সেইদিনা গধূলি নিবিড়ে নিমিষালৈ মেছেজ কৰিলে, ভণ্টি, তোৰ লগৰ যে বান্ধৱী ৰীতা, মোৰ তাইক প্ৰথম দেখি কিবা এটা ভাল লাগি গ'ল। মই তাইৰ প্ৰেমত পৰিলোঁ। তই এতিয়া তাইক কৈ দে না যে মই তাইৰ প্ৰেমত পৰিছোঁ বুলি। নিমিষাই তেতিয়া ক'লে যে দাদা, এই কথাটো তুমি নিজেই কোৱা ভাল হ'ব, কাৰণ মই যদি কওঁ যদি তাই বেয়া পায় তেনেহ'লে মোৰ বহুত দুখ লাগিব। আৰু এনেকুৱা এজনী ছোৱালীক যদি আমাৰ বৌ হিচাপে পাওঁ তেনেহ'লে আমাৰ বেছ জমিব। এই বুলি কৈ নিমিষাই ৰীতাৰ অনুমতি অবিহনে তাইৰ ফোন নম্বৰটো নিবিড়ক দি দিলে। ৰাতি 9টামান বজাত ৰীতাৰ হোৱাটছআপত হঠাৎ এটা মেছেজ আহিল, ভণ্টি, তুমি মোক চিনি পাইছানে? মই মোৰ ভণ্টিৰ পৰা তোমাৰ নম্বৰটো ল'লোঁ, তুমি বেয়া নাপাবা। ৰীতাই তেতিয়া ক'লে যে হ'ব বাৰু, বেয়া নাপাওঁ। দুয়োৰে মাজত সেইদিনা অলপ থুলমূলকৈ কিছু কথা হ'ল। নিবিড়ে প্ৰথম দিনাই ভাল পোৱাৰ কথাটো কোৱা উচিত নহ'ব বুলি তেওঁ একো নক'লে। এনেকৈয়ে এতিয়া দুয়োজনৰ মাজতে কথা বতৰাবিলাক চলি থাকিল। এতিয়া ইহঁতৰ এনেকুৱা হ'লগৈ যে ইটোৱে সিটোৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা হ'ল। প্ৰায় ফোন মেছেজ কৰি ৰাতি এতিয়া বহুত দেৰিলৈকে সিহঁতৰ মাজত কথা বতৰা হয়। লাহে লাহে ৰীতাও নিবিড়ক ভাল পোৱা হ'ল, কিন্তু তাই প্ৰকাশ কৰা নাছিল। এদিন নিবিড়ে তাৰ মনৰ কথা ৰীতাক ক'লে। ৰীতা আনন্দিত হৈছিল, কিন্তু তাই খোলা মনৰ ছোৱালী, সেয়েহে তাই নিবিড়ক ক'লে, মই প্ৰথমে এজন ল'ৰাক বহুত ভাল পাইছিলোঁ, সিও মোক বহুত বেছি ভাল পাইছিল। কিন্তু কি হ'ল নাজানো, এটা সময়ত সি মোৰ পৰা আমনি পোৱা হ'ল, মোক অৱহেলা কৰিবলৈ ধৰিলে, সকলো নম্বৰ মোৰ ব্লক কৰি দিলে। এতিয়া এনেকৈ মই বহুদিন তাৰ খবৰ খাতি পোৱা নাছিলোঁ। তাৰপিছত মোৰ এজনী বান্ধৱীৰ পৰা গম পালোঁ যে সি বেলেগ কাৰোবাক বিয়া পাতিলে। এই কথাষাৰ শুনাৰ লগে লগে মোৰ জীৱনটো যেন শেষ হৈ গ'ল, মোৰ তেনেকুৱা অনুভৱ হৈছিল। কোনোমতে মই আজি নিজক বুজাই এই অৱস্থাত মই উপনীত হৈছোঁহি। আৰু যদি আপুনিও মোক তেনেকুৱাখিনি কৰে তেনেহ'লে মই জীয়াই থাকিম কেনেকৈ? এইখিনি কৈ তাই জোৰ জোৰকৈ কান্দিবলৈ ধৰিছিল। নিবিড়ে তেতিয়া ক'বলৈ ধৰিলে যে তুমি নাকান্দিবা, মই তোমাক নিজতকৈ বেছি ভাল পাওঁ। মই তোমাক জীৱনত কেতিয়াও দুখ নিদিওঁ, সদায় তোমাক মই মৰমত ৰাখিম। মোৰ মৰম তথা বিশ্বাসৰ হাতখন সদায় পাবা তুমি। আগতে যি হৈ গ'ল সেয়া তোমাৰ অতীত আছিল, সেয়া তুমি পাহৰি যোৱা। অতীত সকলোৰে আছিল আৰু মোৰো আছিল। সেইবিলাক ভাবি বৰ্তমান সময়টোক আমি নষ্ট কৰা উচিত নহ'ব। এনেকৈয়ে দুয়োৰে মাজত ভাল পোৱাবিলাক আৰম্ভ হ'বলৈ ধৰিলে। একেলগে ফুৰিবলৈ যায় আৰু লগত সময়ো কটায়। এদিন নিবিড়ে তাৰ পৰিয়ালৰ লগত ৰীতাক চিনাকি কৰি দিলে। মাকে প্ৰথমে তাইক পচন্দ কৰা নাছিল যদিও পিছত তেওঁ সেয়া মানি ল'লে। ৰীতা এতিয়া প্ৰায় সিহঁতৰ ঘৰলৈ অহা যোৱা কৰি থাকে। কাৰোবাৰ বেমাৰ আজাৰ হ'লেও গৈ খা খবৰ লয়গৈ। এনেদৰে দুয়োৰে মাজত কোনো খাই কাজিয়া নোহোৱাকৈ সম্পৰ্কবিলাক চলি থাকিল।
এনেকৈ 2টা বছৰ কুশলে পাৰ কৰিলে। আজিকালি নিবিড় কামত বেছিকৈ ব্যস্ত হৈ পৰিছে, সেয়েহে কথা বতৰা অলপ কম হয়। সেই কথা জানিয়ে ৰীতাই কোনো কাজিয়া নকৰে। নিবিড়ৰ মাকজনী অলপ পুৰণি মনোভাৱৰ আছিল। ৰীতাই পুৰণা আৰু অযুক্তিকৰ ৰীতি নীতিবোৰ মানিব নিবিচাৰে, কিন্তু নিবিড়ক ইমান ভাল পায় যে তাই সকলোবোৰ সহ্য কৰিছিল তাৰ বাবে। কিন্তু হ'লেও সহ্যৰ এটা সীমা থাকে মানুহৰ। তাই যেতিয়াই নিবিড়ৰ ঘৰলৈ যায় তেতিয়া নিবিড়ৰ মাকে এনেকুৱা কিছুমান কথা কয় যিবিলাকৰ কোনো যুক্তি নাই, কিন্তু তাই সেইটো মানিবই লাগিব বুলি কয়। এবাৰ নিবিড়ৰ ঘৰতে তাইৰ মেন্স হৈছিল। তেতিয়া ভাত খোৱাৰ বাচন বৰ্তনবোৰ বেলেগকৈ থবলৈ কৈছিল আৰু তাইক পাতিখনতো বহিবলৈ দিয়া নাছিল, মাটিত বহিব দিছিল। আৰু তাইক গোটেই কাপোৰবিলাক ধুৱাইছিল যিবিলাক তাই ব্যৱহাৰ কৰা নাছিল। সেইদিনা পেটৰ বিষত তাই ৰাতি শুব পৰা নাছিল। এনেকৈ তাই কান্দিবলৈ ধৰিছিল। মই তেতিয়া নিবিড়ক কৈছিলোঁ যে এনেকুৱাখিনি কৰিবলৈ নাপায়। আজিকালি এইবোৰ নিয়ম মানুহে নামানে। এজনী ছোৱালীৰ বাবে মেন্স হোৱাটো কোনো বেমাৰ নহয়, ই এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। নিবিড়ৰ মাকক একো কৰিব নোৱাৰাৰ বাবে নিবিড়কে বহুত কিবা কিবি কৈ পেলাইছিল তাই। এজনী ছোৱালীৰ জীৱনটো এনেকুৱাই নেকি বাৰু? যদি মেন্স নহয় তেতিয়াহ'লে দ্বিতীয় এজনী পত্নী আনিব ক'ব আৰু বিয়াও কৰাব ক'ব। এতিয়াতো মই এইখন ঘৰলৈ বিয়া হৈ অহাই নাই। যদি মই বিয়া হৈ এইখন ঘৰলৈ আহোঁ তেনেহ'লে ভৱিষ্যতে কি হ'ব মই কল্পনাই কৰিব পৰা নাছিলোঁ। কিন্তু এইবোৰ কথা নিবিড়ে বুজিও নুবুজাৰ ভাও ধৰিছিল আৰু মাকৰ সেই অযুক্তিকৰ ধাৰণাবোৰক সলনি কৰিবলৈ চেষ্টা কৰাৰ সলনি তাইকহে গালি পাৰিছিল। তেতিয়াৰ পৰা সিহঁতৰ মাজত বিভিন্ন কাৰণক লৈ বহুত কাজিয়াৰ সৃষ্টি হৈছিল। এতিয়া আকৌ কেতিয়াবা নিবিড়ে তাইক অসহ্যকৰ আৰু বহুত অশ্লীল গালি দিয়ে। পুৰণা প্ৰেমৰ সম্পৰ্কক লৈ বহুত বেয়াকৈ কয়। যিবোৰ ভুল তাই কৰাই নাছিল সেইবোৰৰ দুখ তাইকে জাপি দিয়া হ'লহি। এদিন নিবিড়ৰ মাকে ফোন কৰি ৰীতাক ক'লে যে মই তোমাক পচন্দই কৰা নাছিলোঁ, কিন্তু মোৰ ল'ৰাটোৰ মুখলৈ চাইহে তোমাক মই পচন্দ কৰিছিলোঁ। এতিয়া সি নিজেই তোমাৰ পৰা আঁতৰি যাবলৈ বিচাৰিছে, গতিকেলৈ মই বহুত ভাল পাইছোঁ। এতিয়া তুমি ফোন আৰু মেছেজ কৰি তাৰ মূৰটো নাখাবা, মই তালৈ বেলেগ ছোৱালী চাম। ফোনটো কাটিয়ে দিয়ে তাই কান্দিবলৈ ধৰিছিল। নিবিড়ৰ মাকে এতিয়া তাইক একো কোৱাৰ সুযোগেই নিদিলে। নিবিড়ক কথাবোৰ সুধিম বুলি ভাবি ফোনটো লৈ দেখোঁ যে সি মোক সকলোতে ব্লক কৰি দিছে। তাই এতিয়া ভাগি পৰিছিল আৰু নিজকে পাগলীৰ দৰে অনুভৱ কৰিছিল। নিবিড়ে মোক এৰি কেতিয়াও বেলেগ বিয়া পাতিব নোৱাৰে। সিটো মোক বহুত ভাল পায়। নাই, তাইৰ চাগে মোৰ ওপৰত অলপ খং উঠিছে। মাকৰ কথাবোৰত মই বেয়া পোৱাৰ কাৰণে সি চাগে মোক অভিমান কৰিছে। এনেদৰে এমাহ পাৰ হৈ গ'ল। সি মোক তাৰ ব্লক লিষ্টৰ পৰা মোৰ নম্বৰটো খুলি নিদিলে। এদিন তাৰ ফেচবুকৰ বন্ধু এজনৰ পৰা গম পালোঁ যে নিবিড়ে বিয়া পাতিলে। সি এখন ফটো ৰীতাক দিলে। তাই এতিয়া হাঁহিবই নে কান্দিব তাই একো কল্পনাই কৰিব পৰা নাছিল। যিজন মানুহে তাইক কোনোদিনেই এৰি নোযোৱা আৰু কান্দিব নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিছিল, সেইজন মানুহে তাইক আজি ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। এতিয়া এই সম্পৰ্কটোৰ কথা ৰীতাৰ ঘৰত কোনোৱেই গম পোৱা নাছিল। ৰীতাই এতিয়া সকলোবোৰ কথা এখন ডায়েৰীত লিপিবদ্ধ কৰি আত্মহত্যাৰ পথ বাছি ল'লে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।